হয় এইটো কাৰে বুলি কোৱা হয় অৰ্থাৎ চাং এইটো লেঙাৰ বুলি কোৱা হয় এইটো লেঙাৰ এইটো ওখ এইটো চাপৰ ইয়াৰ ওপৰতে ভিত্তি কৰি এই চাংখন পতা হয় টানাংখুমটো মানে চাংঘৰ অৰ্থাৎ এই চাংখন বনোৱা হয় ইয়াক কবাং বুলি কয় কবাঙত উঠোঁতে আমি মুকলিকৈ উঠিব নোৱাৰোঁ আমাক ছাপৰ্ট এটা লাগে আমাৰ সহায়ৰ বাবে আমি এই লাভজোনটো ব্যৱহাৰ কৰোঁ বাওঁ হাতে ইয়াক ধৰা হয় এইভাগে উঠা হয় উঠি ওপৰলৈ যোৱা হয় আৰু এইটো মাৰাম বুলি কয় অৰ্থাৎ অসমীয়াত জোহাল বুলি কয় এইটো কিৰা বুলি কয় ঢাকি এইটো তৰাপ এইটো ৰাবং এইটো সঞ্চালি বা সেইটো কুম্বাং বুলিও কয় আৰু এই মোৰং ঘৰটো এইভাগে সজা হৈছে মোৰং ঘৰত সাধাৰণতে আমি শুকান মাছ ইয়াত শুকাই থোৱা হয় শুকান মাছ তুলি থোৱা হয় গাহৰি পুৰি ইয়াতো ৰখা হয় অৰ্থাৎ শুকান গাহৰি মাংস ইয়াত শুকান কৰি থোৱা হয় আৰু এই চোৱা সেইটো আমাৰ এটা সংস্কৃতিৰ এটা অংগ সেইটো তাচুক বুলি কোৱা হয় তাচুক তাত পৰ আপং কান্নাম কৰা হয় আমি সাধাৰণতে অসমীয়াত শুনিবলৈ পাওঁ পৰ আপং বুলি কয় পৰ আপং নহয় এইটো পৰ আপং এইটো পৰ শব্দটো উচ্চাৰণ কৰোঁতে প শব্দটোত অকণ দীৰ্ঘস্বৰ ল'ব লাগিব তেহে তাৰ প্ৰকৃত উচ্চাৰণটো আহিব পৰ আপং কান্নামৰ কাৰণে সেই তাচুকটো ব্যৱহাৰ কৰা হয় আৰু বৰ বিশেষ মই দীঘলীয়া কৰিব বিচৰা নাই তোমালোকৰো যথেষ্ট সময় হৈছে ইয়াতে ধন্যবাদ।